Hello, my dear students. তোমালোক সকলোকে স্বাগতম জনাইছো এক্সাম এস্পিৰেণ্ট ইউটিউব চেনেলটোলৈ। আজি তোমালোকৰ কাৰণে লৈ আহিছে এটা গুৰুত্বপূৰ্ণ টপিক যেটো হৈছে প্ৰত্যয়। প্ৰত্যয়ৰ পৰা আমি যদি চাও মানে এইচএস সেকেন্ড ইয়াৰত কি হয় 10 নম্বৰ বা 9 নম্বৰ তেনেকুৱা ধৰণৰ আহে আৰু এই 10 নম্বৰ এই সৰু এটা ভিডিওৰ পৰা তোমালোকে মানে লাভ কৰিব পাৰিবা। একেবাৰে মই ইজি ভাবে তোমালোকক বুজাই দিম আৰু ইয়াত কি কৰিম মই বিগত যে 4-5 বছৰত কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিছে সেই গোটেইখিনি ইয়াত মই লৈছো কেনেকুৱাকৈ সলভ কৰিব লাগিব বা প্ৰত্যয়ৰ পৰা কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিছে গোটেইখিনি মই একেবাৰে সহজ ভাষাত ইয়াত বুজাই দিছো। সো ভিডিওটো হেকলৈ চাবা আৰু এতিয়া যদি তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু যদি ভিডিওটো ভাল পায় তেতিয়া কি কৰিব লাইক কৰি দিব আৰু যদি নিজৰ বন্ধু বান্ধৱী আছে তেনেকুৱা ধৰণৰ তেওঁলোকলৈও কি কৰিব ভিডিওটো শেয়াৰ কৰি দিব। সো দেৰি নকৰি এতিয়া ষ্টাৰ্ট কৰিছো আজিৰ ভিডিওটো। ইয়াত চাবা প্ৰত্যয় কি হয় আমি প্ৰথমে চাব লাগিব। প্ৰত্যয়ৰ পৰাও মানে সংজ্ঞা আহে যে প্ৰত্যয় কাক বোলে মানে উদাহৰণ দিয়া তেনেকুৱা ধৰণৰো কোৱেশ্চন অহা দেখা যায়। সো আমি চামিতে প্ৰত্যয়নো কি হয়। ইয়াত চাব প্ৰত্যয় কি হয় ইয়াত দিয়া আছে যে প্ৰকৃতি বা মূল শব্দৰ পিছত যিবোৰ বৰ্ণ বা বৰ্ণৰ সমষ্টি যোগ হৈ অৰ্থবাচক নতুন নতুন শব্দ গঠন কৰা হয় বা গঠন কৰে তাকে আমি প্ৰত্যয় বুলি ক'ব পাৰো। ইয়াত মনত ৰাখিব মেইনলি কি হয় মানে মূল যিবোৰ শব্দ থাকে বা প্ৰকৃতি যিবোৰ শব্দ থাকে সেই শব্দবোৰৰ লগত কি কৰা হয় কিছুমান মানে পিছত শব্দবোৰৰ পিছত কিছুমান বৰ্ণ বা বৰ্ণৰ সমষ্টি যোগ কৰি কিছুমান নতুন নতুন অৰ্থবাচক শব্দ আমি সৃষ্টি কৰো। সেই শব্দবোৰক আমি কি বুলি ক'ব পাৰো প্ৰত্যয় বুলি ক'ব পাৰো। সো একেবাৰে ইজি হয় ইমান টান বস্তু নহয় এবাৰ পঢ়িলেই হৈ যাব। মেইনলি মনত ৰাখিব লাগিব ইয়াত কি যে মূল যিবোৰ শব্দ থাকে বা প্ৰকৃতি যিবোৰ শব্দ থাকে সেই শব্দবোৰৰ লগত মানে পিছত বা লগত বা পিছত কি হয় যিবোৰ বৰ্ণ বা বৰ্ণৰ সমষ্টি লগ হৈ আমি অৰ্থবাচক নতুন নতুন শব্দৰ সৃষ্টি কৰিব পাৰো তাকে আমি প্ৰত্যয় বুলি ক'ব পাৰো। যেনেকুৱা ধৰণৰ ইয়াত উদাহৰণ লোৱা হৈছে যে পঢ় যোগ আ। ইয়াত কি কৰিছে পঢ় এইটো এটা মূল শব্দ প্ৰকৃত শব্দ আৰু পঢ়ৰ পিছত কি কৰিছে আ প্ৰত্যয় লগ লগোৱা হৈছে আ লগাই কি কৰিছে পঢ়া বুলি দিয়া হৈছে। পঢ় যোগ আ পঢ়া এইটো এটা প্ৰত্যয়ৰ উদাহৰণ হয়। যেনেকুৱা ধৰণৰ ইয়াত খেত যোগ ই খেতি। খেতিটো কি হয় এটা মানে প্ৰত্যয়যুক্ত এটা শব্দ বুলি আমি ক'ব। খেত আছিলে প্ৰত্যয় মানে মূল শব্দ আৰু ইয়াৰ লগত ই প্ৰত্যয় লগ লগোৱা হৈছে ই প্ৰত্যয় লগ লগাই কি কৰা হৈছে খেতি কৰোৱা হৈছে। সো এইটো মনত ৰাখিব যে খেত যোগ ই এইটো কি হয় এটা প্ৰত্যয়ৰ উদাহৰণ হয়। তাৰপিছত ইয়াত আকৌ লোৱা হৈছে খেতি। ইয়াত যিটো খেতি আমি পালো খেতিৰ লগত অক লগ লগোৱা হৈছে অক লগাই কি কৰা হৈছে ইয়াতে খেতিয়ক বনোৱা হৈছে। সো এইটো কি হৈছে খেতি আছিলে মূল শব্দ আৰু তাৰ লগত কি কৰিছো আমি অক প্ৰত্যয় লগ লগাই আন এটা অৰ্থবাচক তেনেকুৱা ধৰণৰ শব্দ গঠন কৰিছেটো নাই আৰু সেইকাৰণে ইয়াক কি বুলি ক'ব পাৰো মানে প্ৰত্যয় বুলি ক'ব পাৰো। সো মেইনলি মনত ৰাখিব এইখিনি আছিলে প্ৰত্যয়ৰ বিষয়ে। এতিয়া আমি চাম প্ৰত্যয়ৰ প্ৰকাৰবোৰৰ বিষয়ে। সো মনত ৰাখিব একেবাৰে ইজি হয় ইমান টান নহয় এবাৰ পঢ়িলেই হৈ যাব বস্তুখিনি। এতিয়া আহো নেক্সটলৈকে চাব। নেক্সটত কি দিছে প্ৰত্যয়ৰ প্ৰকাৰ। প্ৰত্যয় আমি কি পাওঁ দুই প্ৰকাৰৰ পাওঁ সাধাৰণতে দুই প্ৰকাৰৰ প্ৰত্যয় থাকে। এটা হৈছে কৃত প্ৰত্যয় আন এটা হৈছে তদ্ধিত প্ৰত্যয়। সো এতিয়া চাম কৃত প্ৰত্যয়নো কি হয়। কৃত মানে কি হয় কৃত মানে ধাতু মনত ৰাখিবা ধাতু মানে ধাতু শব্দ তেনেকুৱা ধৰণৰ যিখিনি শব্দ আছে তাৰ পিছত যদি কোনো তেনেকুৱা ধৰণৰ শব্দ লগ লাগি অৰ্থ প্ৰকাশ কৰে তেতিয়া আমি তাক কৃত প্ৰত্যয় বুলি ক'ম। ইয়াত চাব ইজিলি কৈ দিয়া আছে যে ধাতু বা ক্ৰিয়াৰ মূলৰ লগত যিবোৰ শব্দ যোগ হৈ নতুন নতুন শব্দৰ সৃষ্টি কৰে তাকে কৃত প্ৰত্যয় বুলি ক'ব পাৰো। ইয়াত মেইনলি মনত ৰাখিব যে যিবোৰ শব্দ এনেকুৱা ধৰণৰ কিছুমান শব্দ পাব যিটো কি কৰিছে আদেশ দিয়া বুজাইছে। যেনেকুৱা ধৰণৰ আপুনি চাব আদেশ দিয়াৰ নিচিনা মানে তেনেকুৱা ধৰণৰ ভাৱ বুজাইছে বা ক্ৰিয়াক তেনেকুৱা ধৰণৰ কৰিবলৈ কোৱা হৈছে। সো সেই তেনেকুৱা ধৰণৰ শব্দ যেতিয়া আপুনি পাব তুমি পাবা তেতিয়া মনত ৰাখিবা যে কি হ'ব ইয়াতে কৃত প্ৰত্যয় লগ লাগিছে তেনেকুৱা ধৰণৰ মনত ৰাখিব লাগিব এইটো। সো মেইনলি মনত ৰাখিব ইয়াতে কি যে ক্ৰিয়া কৰাৰ নিচিনা তেনেকুৱা ধৰণৰ যদি সাউন্ড দিয়ে মানে আদেশ এটা দিয়ে যে ক্ৰিয়া কৰা কৰ খা ল পৰ এনেকুৱা ধৰণৰ যদি শব্দ আমি পাওঁ তাৰ পিছত যদি তেনেকুৱা ধৰণৰ প্ৰত্যয় লগ লাগি এটা অৰ্থ প্ৰকাশক শব্দ গঠন কৰিছে তাকে আমি কি বুলি ক'ব পাৰিম কৃত প্ৰত্যয় বুলি ক'ব পাৰিম। সো কৃত প্ৰত্যয়ৰ সংজ্ঞা আহে মনত ৰাখিব যে ধাতু বা ক্ৰিয়ামূলৰ লগত যিবোৰ শব্দ যোগ হৈ নতুন নতুন শব্দৰ সৃষ্টি কৰে তাকে আমি কৃত প্ৰত্যয় বুলি ক'ব পাৰো। যেনেকুৱা ধৰণৰ ইয়াত মই কিছুমান উদাহৰণ লৈছো চাব। ইয়াত কোৱা হৈছে লিখ। লিখটো কি হৈছে আদেশ দিছে বা ক্ৰিয়া কৰাৰ নিচিনা কোৱা হৈছে ন ক্ৰিয়া কৰিবলৈ কোৱা হৈছে। সো ইয়াত লিখ বুলি কৈছে লিখ বুলি কোৱাৰ লগে লগে আমি ইয়াত কি বুলি গম পাম ইয়াত কৃত প্ৰত্যয় লগ লাগিছে। সো লিখ যোগ অক ইয়াত লিখক হৈছে। সো এনেকুৱাকেই কিছুমান মানে দিয়া থাকে কেতিয়াবা যে লিখক শব্দটো দিয়া আছে ইয়াত এইটো শব্দ ভাঙিব লাগে আৰু ভাঙি কি প্ৰত্যয় যোগ হৈছে সেইটো ক'ব লাগে। সো তেনেকুৱা ধৰণৰ কোৱেশ্চন লৈছো মই পিছৰ ফালে চাব। সো ইয়াত মনত ৰাখিব লিখ বুলি কোৱাৰ লগে লগে ইয়াত মানে আদেশ দিয়াৰ নিচিনা সাউন্ড এটা আহিছে বা ক্ৰিয়া কৰিবলৈ কোৱা হৈছে। সো ইয়াত মনত ৰাখিব এইটোৱে কি হয় কৃত প্ৰত্যয় হয়। তাৰপিছত কৈছে গণ যোগ অক ইয়াতো গণিবলৈ কোৱা হৈছে ন আদেশ দিছে বা ক্ৰিয়া কৰিবলৈ কোৱা হৈছে। সো এইটো কি হ'ব এটা কৃত প্ৰত্যয়ৰে উদাহৰণ হ'ব। তাৰপিছত কৈছে খা যোগ অন খাৱন ইয়াত খাবলৈ কৈছে। সো এইটো ক্ৰিয়া কৰিবলৈ কৈছে বা আদেশ দিছে। সো ইয়াকে আমি কি বুলি ক'ব পাৰো কৃত প্ৰত্যয় যোগ খাৱন হৈছে। তাৰপিছত নাচ যোগ অনি নাচনি হৈছে। সো নাচিবলৈ কোৱা হৈছে। সো মনত ৰাখিব ইয়াতো কৃত প্ৰত্যয়। তাৰপিছত কৈছে ৰান্ধ যোগ অনি ৰান্ধনি মানে ৰান্ধিবলৈ কোৱা হৈছে ক্ৰিয়া কৰিবলৈ কোৱা হৈছে। তাৰপিছত কৈছে মগ যোগ অনিয়াৰ মগনিয়াৰ। তাৰপিছত কৈছে পল যোগ অৰিয়া পলৰীয়া। সো এইবোৰ কি হয় একো একোটা কি হয় কৃত প্ৰত্যয়ৰ উদাহৰণ হয় মনত ৰাখিব।
চাব এইটো পলৰীয়াটো নহয় চাগে, পলৰীয়াটো ক্ৰিয়াত প্ৰত্যয় নহয়, এইটো তদ্ধিত প্ৰত্যয়ৰহে হয়। চ' এইটো কাটি দিছো মই, মানে মগ যোগ অনিয়াৰ এইখিনিলৈকে আছিলে মানে ক্ৰিয়াত প্ৰত্যয়। এতিয়া আমি চাম তদ্ধিত প্ৰত্যয়নো কি হয়। চ' মেইনলি মনত ৰখাৰ বিষয়টো হৈছে ইয়াতে যে ক্ৰিয়া কৰাৰ নিচিনা আদেশ এটা দিলে, এটা চাউণ্ড এটা আহিলে বা ক্ৰিয়া কৰিবলৈ কোৱা হৈছে বা আদেশ দিছে, তেনেকুৱা ধৰণৰ যদি আমি চাউণ্ড পাওঁ, ইয়াত মনত ৰাখিব লাগিব এইটো কি প্ৰত্যয় লগ লাগিছে, ইয়াতে ক্ৰিয়াত প্ৰত্যয় লগ লাগিছে। যেনেকুৱা ধৰণৰ খা, গণ, পঢ়, নাচ, ৰান্ধ, মগ এইবোৰ শব্দ আমি পাইছো। চ' এইবোৰেই হৈছে ক্ৰিয়াত প্ৰত্যয়ৰ মানে কি উদাহৰণ। এতিয়া আমি আহিছো তদ্ধিত প্ৰত্যয়। তদ্ধিত প্ৰত্যয় কি হ'ব মনত ৰাখিব যে নাম শব্দৰ লগত যোগ হৈ নতুন নতুন শব্দৰ সৃষ্টি কৰা প্ৰত্যয়ক তদ্ধিত প্ৰত্যয় বোলা হয়। ইয়াত চাব নাম শব্দ, যিমানবোৰ নাম শব্দ আছে পৃথিৱীত বিভিন্ন ধৰণৰ নাম শব্দ থাকিব পাৰে বা বিশেষ্য শব্দ বুলি তোমালোকে জানা অলৰেডি, নাউন যিখিনি আছে, এই যিমানবোৰ নাউন আছে এই চব নাউনৰ পিছত তেনেকুৱা ধৰণৰ যদি আমি প্ৰত্যয় কিছুমান লগ লগাই অৰ্থ সৃষ্টি কৰিব পৰা নতুন শব্দ গঠন কৰো আমি, তেতিয়া তাক কি বুলি ক'ব পাৰো, তদ্ধিত প্ৰত্যয়। চ' মেইনলি ইয়াত মনত ৰখাৰ বিষয় হৈছে নাম শব্দ, মানে নাম শব্দৰ পিছত আমি যোগ কৰি আন নতুন নতুন শব্দ সৃষ্টি কৰিব পাৰিলে তাকে আমি তদ্ধিত প্ৰত্যয় বুলি ক'ব পাৰিম। যেনেকুৱা ধৰণৰ ঘৰ এটা নাম, তল এটা নাম, বাট এটা নাম, পানী, এইবোৰ এটা এটা কি হয়, নাম হয়। আৰু এইবোৰৰ পিছত চাব কিছুমান মানে প্ৰত্যয় লগ লগাই অৰ্থবাচক আন এটা শব্দ গঠন কৰা হৈছে। ইয়াত যেনেকুৱা ধৰণৰ ঘৰ যোগ অচিয়া, ঘৰ যোগ অচিয়া লগাৰ লগে লগে কি হৈছে, ঘৰচীয়া, মানে ঘৰ এটা শব্দ আছিলে, অচিয়া এটা মানে প্ৰত্যয় আছিলে, এই দুটা লগ লাগি ঘৰচীয়া হৈছে, যিখিনি আমি ঘৰত মানে পোহা জন্তু আছে মানে তেনেকুৱা ধৰণৰ মানে ঘৰচীয়া বুলি ক'ব পাৰো। তাৰপিছত কৈছে তল যোগ অতিয়া, তলতীয়া। তাৰপিছত কৈছে বাট যোগ অৰুৱা, বাটৰুৱা, পানী যোগ পানীয়া, এইবোৰ তদ্ধিত প্ৰত্যয়ৰ একো একোটা উদাহৰণ হয়, মনত ৰাখিব। চ' মেইনলি ইয়াত মনত ৰখাৰ বিষয় হৈছে যে নাম শব্দৰ পিছত যিবোৰ আমি শব্দ বা প্ৰত্যয় লগ লগাই আন এটা অৰ্থবাচক শব্দ গঠন কৰো তাকে তদ্ধিত প্ৰত্যয় বোলা হয়। চ' মেইনলি এইখিনি আছিলে কনচেপ্ট, মনত ৰাখিব। প্ৰত্যয় কাক বোলে, ইয়াৰ দুটা ভাগ আছে মেইনলি, কৃত প্ৰত্যয় আৰু তদ্ধিত প্ৰত্যয়। এই দুটাৰ পৰাই কুৱেশ্যন অহা দেখা যায়। চ' এইখিনি মনত ৰাখিলেই আপোনালোকৰ 10 নম্বৰ বা 9 নম্বৰ মানে কোনেও কাটিব নোৱাৰে, এইখিনি দিবই লাগিব। চ' এতিয়া নেক্সটলৈ ইয়াৰ পৰা কেনেকুৱা ধৰণৰ আগৰ বছৰবোৰত কুৱেশ্যন আহিছে চাব। ইয়াত চাব এই যিটো কুৱেশ্যন আছে এইটো মানে 2025ত আহিছে, আৰু এইটো কিমান নম্বৰৰ কাৰণে হয়, 3 নম্বৰৰ কাৰণে এই কুৱেশ্যনটো আহিছিলে। চাব ইয়াত কি কৈছে, তদ্ধিত প্ৰত্যয় কাক বোলে, 4টা উদাহৰণ মানে ভাঙি দেখুওৱা। ইয়াত তদ্ধিত প্ৰত্যয়ৰ সংজ্ঞাটো দিব দিছে আৰু 4টা উদাহৰণ দিব দিছে। চ' ইয়াত চাব তদ্ধিত প্ৰত্যয়ৰ সংজ্ঞাটোত 1 নম্বৰ আছিলে আৰু এই 4টা উদাহৰণ যে দিব দিছে তাত 2 নম্বৰ দিছে। চ' এই ইয়াতে 3 নম্বৰ। চ' আমি ইমান বেছি লিখিব নালাগে, অলপ লিখিলেই হৈ যাব। যেনেকুৱা ধৰণৰ ইয়াত সংজ্ঞাটো মই কৈ দিছো আগতে, তথাপি এবাৰ কৈ দিছো, যিবোৰ প্ৰত্যয় নাম শব্দ বা প্ৰতিপাদিকৰ পিছত যোগ হৈ অৰ্থবাচক নতুন নতুন শব্দ গঠন কৰা হয় তাকে আমি তদ্ধিত প্ৰত্যয় বুলি ক'ব পাৰো। যে এনেকুৱা ধৰণৰ সংজ্ঞাটো ইয়াত দিয়াই হৈছে, আৰু আমি বহুত কেইটা উদাহৰণ পাইছো ন, তেনেকুৱা তাৰ ভিতৰত আমি আৰু কিছুমান ইয়াত এক্সট্ৰাকে উদাহৰণ লৈছে, যে ঘৰ যোগ ৱা, ঘৰুৱা, নদী যোগ আল, নদীয়াল, তেল যোগ এতিয়া, তেলেতীয়া, ৰূপ যোগ আলি, ৰূপালী, এইবোৰে কি হয়, তদ্ধিত প্ৰত্যয়ৰ একো একোটা উদাহৰণ হয়। চ' মনত ৰাখিব তদ্ধিত প্ৰত্যয়ৰ সংজ্ঞা দিব আহিব বা তাৰ পৰা উদাহৰণ কিছুমান দিব। চ' তদ্ধিত প্ৰত্যয় কি হয় মনত ৰাখিব, প্ৰথমে প্ৰত্যয় কি হয় মনত ৰাখিব, তাৰপিছত কৃত প্ৰত্যয় আৰু তদ্ধিত প্ৰত্যয়, এই 3টা বস্তু, আৰু এই 3টাৰ পৰাই আমাৰ কিমান আহে, 9 নম্বৰ আহে। চ' মনত ৰাখিব বহুত এটা স্কৰিং টপিক হয় এইটো, ইয়াৰ পৰা 9 নম্বৰ আমি কেৰি কৰিবই লাগিব যেনেকৈ নহওক কিয়। চ' এতিয়া আমি আহিম নেক্সট এটা কিহলৈ, ইয়াত চাব আৰু এটা কুৱেশ্যন লোৱা আছে, এইটো 2024ত আহিছিলে আৰু এইটো 3 নম্বৰৰ কাৰণেই আহিছিলে। চ' ইয়াত কুৱেশ্যনটো কি দিছে, ধাতুৰ পিছত যোগ হোৱা প্ৰত্যয়ক কি বোলা হয়, 4টা উদাহৰণ ভাঙি দেখুওৱা। ইয়াত কৈছে যে ধাতুৰ পিছত, আমি অলৰেডি পাইছো ন, ধাতু বা ক্ৰিয়ামূলৰ পিছত যিবোৰ শব্দ লগ লাগি আন এটা আমি অৰ্থবাচক শব্দ গঠন কৰিব পাৰো তাকে কি বুলি কোৱা হয়, কৃত প্ৰত্যয়। চ' ধাতুৰ পিছত যিবোৰ প্ৰত্যয় লগ হয় তাক আমি কি বুলি ক'ব পাৰো, কৃত প্ৰত্যয়। আৰু এই কৃত প্ৰত্যয়ৰে সংজ্ঞা আমি দিব লাগিব ইয়াতে, আৰু 4টা উদাহৰণ ভাঙি দেখুৱাবলৈ কোৱা হৈছে। চ' ইয়াত মনত ৰাখিব কৃত প্ৰত্যয় আমি পাইছো ন, ধাতু বা ক্ৰিয়ামূলৰ পিছত যোগ হোৱা প্ৰত্যয়বোৰকে কৃত প্ৰত্যয় বোলা হয়। একেবাৰে ইজিলি দিয়া হৈছে ইয়াতে, ধাতু বা ক্ৰিয়া যিখিনি আছে তেনেকুৱা ধৰণৰ শব্দৰ পিছত যিবোৰ প্ৰত্যয় লগ লাগে আমি নতুন অৰ্থবাচক শব্দ গঠন কৰো তাকে কৃত প্ৰত্যয় বুলি ক'ব পাৰো। চ' মনত ৰাখিব কৃত প্ৰত্যয়ৰ 4টা উদাহৰণ ইয়াত দিয়া হৈছে। চাব যে পঢ়িবলৈ কোৱা হৈছে ন, ক্ৰিয়া কৰিবলৈ আদেশ দিয়া হৈছে, পঢ় যোগ ঐ, পঢ়ুৱৈ, যিয়ে পঢ়ে আৰু পঢ়ুৱৈ। চ' পঢ়াৰ পিছত পঢ়াটো আছিলে মূল শব্দ, আৰু এইটোক আদেশ দিয়া বা ক্ৰিয়াৰ নিচিনা বুজাইছে বা ধাতু শব্দ হয় এইটো, আৰু সেইকাৰণে এইটো কি হয়, কৃত প্ৰত্যয়ৰ এটা উদাহৰণ হয়। তাৰপিছত কৈছে লিখ, খেল, মগ, এইবোৰ একো একোটা কি হয় মানে কৃত প্ৰত্যয়, যে লিখ যোগ অক, লিখক, খেল যোগ ঐ, খেলুৱৈ, মগ যোগ অনিয়া, মগনীয়া, এইবোৰ হৈছে কি একো একোটা কৃত প্ৰত্যয়ৰ উদাহৰণ। চ' মেইনলি মনত ৰাখিব ইয়াত ক্ৰিয়া কৰিবলৈ কোৱা হৈছে বা আদেশ দিয়া হৈছে, সেইকাৰণে ইয়াত মানে কি আমি ক'ব পাৰো, কৃত প্ৰত্যয় বুলি ক'ব পাৰো। চ' মনত ৰাখিব এইটো আছিলে 2024ত অহা কুৱেশ্যন। এতিয়া আৰু এটা কুৱেশ্যন লোৱা হৈছে, চাব ইয়াতে 2023ত কেনেকুৱা ধৰণৰ আছিলে, যে প্ৰত্যয় কাক বোলে, তদ্ধিত প্ৰত্যয়ৰ সংজ্ঞা সহ উদাহৰণ দিয়া। ইয়াত কি কৰিছে, প্ৰত্যয় কাক বোলে ক'ব দিছে আৰু কৈছে তদ্ধিত প্ৰত্যয়ৰ এটা সংজ্ঞা দি তাৰ 2টা উদাহৰণ দিব দিছে। চ' ইয়াতে 3 নম্বৰ আছিলে। চ' চাব 3 নম্বৰ
আৰু পিছত আমি চাম তাৰ পৰা 6 নম্বৰ এটা আহে সো ইয়াত চাব ইয়াত কি কৰা হৈছে তদ্ধিত প্ৰত্যয় কাক বোলে ধাতু বা প্ৰতিপাদিক বা নাম শব্দৰ পিছত যোগ হৈ নতুন শব্দ গঠন কৰা বৰ্ণ বা বৰ্ণৰ সমষ্টিক আমি প্ৰত্যয় বুলি ক'ব পাৰো সো এইটো এটা প্ৰত্যয়ৰ সংজ্ঞা হয় আৰু তদ্ধিত প্ৰত্যয় কি হয় এইটো আমি পাইছো অলৰেডি যে প্ৰতিপাদিক বা নাম শব্দ যিবোৰ আছে সেইবোৰ শব্দৰ পিছত আন যিবোৰ শব্দ লগ লগাই আমি নতুন অৰ্থবাচক শব্দ গঠন কৰিব পাৰো তাকে কি বুলি ক'ব পাৰো তদ্ধিত প্ৰত্যয় বুলি ক'ব পাৰো সো ইয়াত 2 নম্বৰ চাব এইটোৰ পৰা 1 নম্বৰ আমি কি কৰিব পাৰো এইটোৰ পৰা 1 নম্বৰ সো ইয়াত 2 নম্বৰ হল আৰু এই দুটা উদাহৰণৰ পৰা 1 নম্বৰ ইয়াত টোটাল 3 নম্বৰ যেনেকৈ ধৰণৰ ইয়াত তদ্ধিত প্ৰত্যয় উদাহৰণ ঘৰ যোগ অচিয়া খৰচিয়া হন যোগ আলি সোণালী এই দুটা উদাহৰণ ইয়াত লোৱা হৈছে সো মনত ৰাখিব এনেকুৱাকে আপোনালোকে সলভ কৰিব লাগিব ইমান বেছি লিখিব নালাগে অলপ অলপ লিখিলেই হৈ যায় গ্ৰামাৰত মানে টু দা পইণ্ট বস্তুখিনি লিখিলেই হৈ যায় নম্বৰখিনি পোৱা যায় ভাল আৰু চাব ইয়াত 2022 ত কেনেকুৱা ধৰণৰ কোশ্চেন আহিছে ইয়াত তদ্ধিত প্ৰত্যয় কাক বোলে দুটা উদাহৰণ দিয়া সো নিশ্চয় পাৰিব তোমালোকে ইয়াত পাৰিবাই নিশ্চয় কি দিয়া আছে তদ্ধিত প্ৰত্যয় কৃত প্ৰত্যয় তদ্ধিত প্ৰত্যয় এই দুটাই বাৰে বাৰে আহিছে সো ইয়াত মানে কেতিয়াবা এনেকুৱা আহিছে যে ধাতুৰ পিছত যোগ হোৱা প্ৰত্যয় কি বোলা হয় বা নাম শব্দৰ পিছত যোগ হোৱা প্ৰত্যয় কি বোলা হয় সো এইখিনি মনত ৰাখিলে হৈ যাব একো নাই ইয়াত সো ইয়াত তদ্ধিত প্ৰত্যয় কাক বুলি আমি পাইছো অলৰেডি যে প্ৰতিপাদিক বা নাম শব্দৰ পিছত যিবোৰ শব্দ লগ লগাই নতুন অৰ্থবাচক শব্দ গঠন কৰা হয় তাকে তদ্ধিত প্ৰত্যয় বোলে তদ্ধিত প্ৰত্যয়ৰ বহুত কেইটা উদাহৰণ আমি পাইছো ইয়াত যেনেকুৱা ধৰণৰ দিছে বেজ যোগ আলি বেজালি ধৰম যোগ ইয়া ধৰমিয়া সো এইবোৰে হয় তদ্ধিত প্ৰত্যয়ৰ একটা উদাহৰণ এতিয়া আৰু কিছুমান কোশ্চেন লোৱা আছে ইয়াত চাব ইয়াত কোশ্চেন পাবলত এনেকুৱাকে আহে 13 নম্বৰ যেটো কোশ্চেন আছে 13 নম্বৰ কোশ্চেনটোতে এনেকুৱাকে দিয়া থাকে যে তলৰ যিবোৰ মানে তলত বহুত কেইটা কি দিয়া থাকে শব্দ দিয়া থাকে আৰু শব্দ কেইটাত কি প্ৰত্যয় যোগ হৈছে আমি ক'ব লাগে আৰু ভাঙিও দেখুৱাব লাগে যে কি ভাঙি কি প্ৰত্যয় যোগ হৈছে ক'ব লাগে আৰু গোটেইখিনি নাহে ইয়াৰ পৰা 6টাহে আমি কৰিব লাগে ইয়াত দিয়াই আছে চাব মানে 6টা ভাঙিব দিছে ন ইয়াতে যিকোনো 6টা কৰিব দিছে যিখিনি আপোনালোকে সহজ পায় বা তোমালোকে সহজ পায় সেইখিনি কৰিবা ইয়াত সো এতিয়া চাম আমি এইবোৰ কেনেকৈ আমি ভাঙিব পাৰো ইয়াত 9টা দিয়া থাকে চাব ইয়াত দিয়া আছে পতিয়ান যেটো শব্দ দিয়া আছে এটো আমি কেনেকৈ ভাঙিব পাৰো এটো 2025 ত আহিছে গোটেইখিনি চাব এটো ৰিসেন্ট হৈ যোৱা যেটো পৰীক্ষা আছিল 2025 ত তাৰে কোশ্চেনখিনি লোৱা আছে ইয়াত চাব পতিয়ান বুলি কোৱাৰ লগে লগে পতিয়া যোগ অন পতিয়াটো এটা কি হয় নাম শব্দ হয় আৰু অন এটা প্ৰত্যয় লগ লগাই ইয়াত পতিয়ান কৰা হৈছে সো এটো কি হয় তদ্ধিত প্ৰত্যয় হয় তাৰপিছত কৈছে ৰান্ধন বুলি কোৱাৰ লগে লগে ৰান্ধ শব্দটো আছে ন ৰান্ধ বুলি কোৱাৰ লগে লগে কি কৰা হৈছে ক্ৰিয়া কৰিবলৈ আদেশ দিয়া হৈছে সো ইয়াত আমি কৃত প্ৰত্যয় বুলি ক'ব লাগিব এটো ৰান্ধ যোগ অন ৰান্ধন এটো কি হয় কৃত প্ৰত্যয় এটা উদাহৰণ হয় তাৰপিছত কৈছে নদীয়াল নদী বুলি কোৱাৰ লগে লগে কি হয় এটা নাম শব্দ হয় নে নাই সো নদীৰ লগে লগে নাম শব্দ আৰু আল এটা লগাই নদীয়াল কৰা হৈছে এটো তদ্ধিত প্ৰত্যয় এটা উদাহৰণ হয় তাৰপিছত কৈছে ৰূপালী বুলি কোৱাৰ লগে লগে ৰূপ কি হয় এটা নাম শব্দই হয় আৰু তাৰ লগত কি কৰা হৈছে আলি লগ লগা হৈছে সো এটো এটা কি হয় তদ্ধিত প্ৰত্যয়ৰ উদাহৰণ হয় তাৰপিছত চাব লেখ বুলি কোৱাৰ লগে লগে আদেশ দিছে বা ক্ৰিয়া কৰাৰ নিচিনা বুজাইছে না নাই সো এই কাৰণে এটো কি হ'ব কৃত প্ৰত্যয় উদাহৰণ হ'ব মনত ৰাখিব লেখ যোগ আৰু এটো আৰু হ'ব লাগিছিল লেখ যোগ আৰু লেখাৰো এটো কি হয় কৃত প্ৰত্যয়ৰ এটা উদাহৰণ হয় তাৰপিছত কৈছে নগৰ এটা কি হয় নাম হয় আৰু ইয়া প্ৰত্যয় লগ লাগি গঠন কৰা হৈছে সো এটো তদ্ধিত প্ৰত্যয়ৰ এটা উদাহৰণ হ'ব নগৰ যোগ ইয়া নগৰীয়া তাৰপিছত চাব ইয়াত আৰু কিছুমান আছে খেলুৱৈ খেলিবলৈ কোৱা হৈছে ন খেল এটো ক্ৰিয়া মানে কৰিবলৈ আদেশ দিছে সো এটো কি হ'ব কৃত প্ৰত্যয় মানে এইবোৰ শব্দ ভাঙিলে গমেই পাব কি হয় খেল বুলি কোৱাৰ লগে লগে কি হৈছে এটো আদেশ দিছে সো খেল যোগ খেলুৱৈ আচ্ছা সৰি ইয়াত মানে যদিও আদেশ দিছে চাব খেল বুলি কোৱাৰ লগে লগে এটা নাম শব্দ হয় এটো এটা মানে খেল বুলি কোৱাৰ লগে লগে এটো কি হৈছে নাম শব্দ এটা হৈছে সো এই কাৰণে ইয়াক কৰাছে তদ্ধিত প্ৰত্যয় বুলি লোৱা হৈছে সো এটো এটা নাম শব্দ হয় যদিও মানে ইয়াত মানে খেল বুলি কোৱাৰ লগে লগে আদেশ দিয়াৰ নিচিনা বুজোৱা হৈছে সো চাব এটো এটা মানে নাম শব্দ হয় সো ইয়াত নামৰ নিচিনাকে ব্যৱহাৰ কৰিছে চাগে এই কাৰণে ইয়াত কি কৰা হৈছে তদ্ধিত প্ৰত্যয় বুলি লোৱা হৈছে চাব তাৰপিছত কৈছে বাছনি ইয়াত কৈছে বাছিবলৈ কোৱা হৈছে ইয়াত বাছ যোগ অনি বাছনি এটো কি হয় মানে কৃত প্ৰত্যয়ৰ এটা উদাহৰণ হয় তাৰপিছত কৈছে তেলেতিয়া তেল যোগ এতিয়া তেলটো এটা কি হয় নাম শব্দ হয় আৰু তাৰ লগত কি কৰিছে এতিয়া প্ৰত্যয় লগ লাগি তেলেতিয়া হৈছে সো এটো এটা কি হয় তদ্ধিত প্ৰত্যয়ৰ উদাহৰণ সো এনেকুৱা ধৰণৰ 9টা কোশ্চেন আহে এই 9টাৰ পৰা যিকোনো 6টা আমি কৰিব লাগে আৰু 6টাৰ পৰা 6 নম্বৰে থাকে আৰু কি কৰিব লাগিব এটো ভাঙি কি প্ৰত্যয় লগ হৈছে ক'ব লাগিব সো এইখিনি আছিল এনেকুৱাকে যদি তোমালোকে পঢ়ি যোৱা কি কৰা তেহলে এই 9 নম্বৰ কোনেও কাটিব নোৱাৰে ভালকে অলপ চাই গলেই হল আৰু এই যিখিনি মই লৈছো ইয়াৰ পৰাই কমন পৰিব গোটেইখিনি চাব ইয়াৰ বাহিৰত মানে নাযায় সো সেই কাৰণে এই বস্তুখিনি চাই যাব বা এইখিনি নোটছ কৰি লৈ ল'ব পাৰে নোটছ কৰি এইখিনি পঢ়ি থাকিলেই ইয়াৰ পৰাই আহিব গোটেইখিনি 9 নম্বৰ এতিয়া আৰু এটা বছৰৰ লোৱা হৈছে চাব ইয়াত কি কৰা আছে মানে শব্দবোৰ ভাঙি কি প্ৰত্যয় যোগ হৈছে ক'ব লাগে ইয়াতেও 6টা দিছে ইয়াতে এটো 2024 চনত অহা যিখিনি কি আছিল সেইখিনি লোৱা হৈছে ইয়াত চাব ইয়াত কৈছে পনিয়া শব্দটো আমি ভাঙিলে কি হ'ব পানী এটা নাম শব্দ হয় তাৰ লগত ইয়া প্ৰত্যয় লগ লাগি
এইটো গঠন কৰা হৈছে। সো পনীয়াটো তদ্ধিত প্ৰত্যয় এটা উদাহৰণ হয়। মানে প্ৰথমে ভাঙিবা আৰু তাৰ পিছত কি প্ৰত্যয় লগ হৈছে এইটো ব্ৰেকেটত দি দিলে হ'ল। তাৰপিছত কি আছে সমজুৱা। ইয়াত সমজুৱা বুলি কোৱাৰ লগে লগে সমাজ নামৰ এটা শব্দ লগ লাগিছে আৰু এটা কি নাম শব্দ হয় আৰু উৱা প্ৰত্যয় লগ লাগি সমজুৱা হৈছে। সো এইটো এটা প্ৰত্যয় কি প্ৰত্যয়ৰ উদাহৰণ তদ্ধিত প্ৰত্যয়ৰ। তাৰপিছত কি আছে গল্পকাৰ। গল্প আৰু কাৰ। গল্প বুলি কোৱাৰ লগে লগে এটা নাম হৈছে আৰু ইয়াত কাৰ গল্পকাৰ। সো এইটো তদ্ধিত প্ৰত্যয়। তাৰপিছত কি আছে খাৱৰীয়া। খা খাবলৈ কোৱা হৈছে ন খা বুলি কৈছে। সো খা লগত অৰিয়া প্ৰত্যয় লগ লাগি খাৱৰীয়া হৈছে। সো এইটো কৃত প্ৰত্যয় এটা উদাহৰণ হয়। এতিয়া আৰু কিছুমান আছে চাব 9টা আহে ন ইয়াত চাব লেখাৰো। লেখাৰো বুলি কোৱাৰ লগে লগে লেখ আৰু চাব এই শব্দবোৰে কি হৈছে ৰিপিট হৈ আছে ন আগতেও আছে আমি লিখাৰ লেখ বুলি কোৱাৰ লগে লিখাৰো বুলি আছিলে লেখাৰো বুলি দিছে। সো লেখ বা লিখ লিখ যোগ আৰু লিখাৰো বা লেখ যোগ আৰু লেখাৰো। সো তেনেকুৱা ধৰণৰ হলে আমি কৃত প্ৰত্যয় বুলি ক'ব পাৰিম। যে লিখ বুলি কৈছে ন লিখিবলৈ আদেশ দিছে বা ক্ৰিয়া কৰিবলৈ কোৱা হৈছে। তাৰপিছত কৈছে সাহসীয়াল। হাস যোগ ইয়াল বা সাহস যোগ ইয়াল হ'ব লাগিছিলে। সাহস যোগ ইয়াল সাহসীয়াল। এইটো সাহসটো কোৱাৰ লগে লগে এটা তদ্ধিত প্ৰত্যয় হয়। সো নাম শব্দ হয়। সো সেইকাৰণে এটা তদ্ধিত প্ৰত্যয়ৰ উদাহৰণ। তাৰপিছত কৈছে গৰিয়াল। গুৰি যোগ আল। গুৰি এটা নাম শব্দ হয় গুৰি বুলি কোৱাৰ লগে লগে। সো এইটো এটা তদ্ধিত প্ৰত্যয়ৰ উদাহৰণ হয়। তাৰপিছত কৈছে জোনাকী। জোন যোগ আকেই জোনাকী। জোন বুলি কোৱাৰ লগে লগে এইটো কি নাম হৈছে। সো সেইকাৰণে এইটো এটা তদ্ধিত প্ৰত্যয়। তাৰপিছত কৈছে পঢ়ুৱৈ। পৰ যোগ ঐ পঢ়ুৱৈ। সো পঢ়ুৱৈটো পঢ়িবলৈ কোৱা হৈছে ন আদেশ দিছে ক্ৰিয়া কৰিবলৈ কোৱা হৈছে। সো এইটো এটা কি হ'ব কৃত প্ৰত্যয়ৰে উদাহৰণ হ'ব। এতিয়া চাম আৰু এটা বছৰৰ কোৱেশ্চন লৈছো ইয়াতে চাব কেনেকুৱা ধৰণৰ আহিছিলে। ইয়াত 2023ৰ পৰা লোৱা হৈছে। এইটো 2023ত কেনেকুৱা ধৰণৰ আহিছিলে। ইয়াত চাব সমূহীয়া যিটো শব্দ আছে সমূহীয়া শব্দটো প্ৰথমে দিছিলে যে সমূহ যোগ ইয়া। সমূহ কি হয় এটা নাম শব্দ হৈছে। সো সেইকাৰণে এটা তদ্ধিত প্ৰত্যয় হয়। তাৰপিছত কিছু পলৰীয়া। পল পলটো এটা নাম হয় আৰু অৰিয়া প্ৰত্যয় লগ লাগিছে। সো সেইটো এটা তদ্ধিত প্ৰত্যয়ৰে উদাহৰণ হয়। তাৰপিছত কৈছে ধান তলি। ধান আৰু তলি ধানটো কি হয় নাম শব্দ হয়। সো সেইকাৰণে এইটো এটা তদ্ধিত প্ৰত্যয়ৰে উদাহৰণ হয়। তাৰপিছত কৈছে যুঁজাৰু। যুঁজ যুঁজিবলৈ কোৱা হৈছে ন সেইটো এটা ধাতু শব্দ হয় বা আদেশ দিয়া নিচিনা বুজাইছে যে ক্ৰিয়া কৰিবলৈ কোৱা হৈছে। সো এইটো এটা কি হ'ব কৃত প্ৰত্যয়ৰ উদাহৰণ হ'ব। তাৰপিছত কৈছে ৰসাল। ৰস যোগ আল ৰসটো এটা নাম শব্দ হয়। সো সেইকাৰণে এইটো তদ্ধিত প্ৰত্যয়ৰ উদাহৰণ হ'ব। তাৰপিছত কৈছে হুৱন। শুবলৈ কোৱা হৈছে ন আৰু আন বা অন হুৱন এইটো কি হয় কৃত প্ৰত্যয়ৰ উদাহৰণ হ'বলৈ কোৱা হৈছে আদেশ দিয়াৰ নিচিনা বুজাইছে বা ক্ৰিয়া কৰিবলৈ কোৱা হৈছে। সো এইটো কি হ'ব এটা কৃত প্ৰত্যয়ৰে উদাহৰণ হ'ব। তাৰপিছত চাম আমি কি আছে 7 নম্বৰত কি কৈছে পাগলী। পাগল পাগল শব্দটো কি হয় নাম শব্দ আৰু ই প্ৰত্যয় লগ লাগিছে। পাগলী হৈছে তদ্ধিত প্ৰত্যয় এইটো হয় বা স্ত্ৰী প্ৰত্যয় বুলি ক'ব পাৰো। তাৰপিছত কৈছে দেখনীয়াৰ। দেশ বা এইটো কি হয় ধাতু দেখিবলৈ কোৱা হৈছে ন দেখ বস্তুটো কি হয় চাই ল ভালকে দেখি ল দেখ যোগ অনিয়াৰ দেখনীয়াৰ। সো এইটো এটা কি হয় কৃত প্ৰত্যয় হয়। হাৰুৱা। হাৰ বুলি কোৱাৰ লগে লগে নাম শব্দ হৈছে। সো ৱা লগ লাগিছে ইয়াত তদ্ধিত প্ৰত্যয় হয়। এইটো সো মনত ৰাখিব মেইনলি ইয়াত একো নাই। সো আপুনি যেতিয়া শব্দটো ভাঙিবা তোমালোক ভাঙাৰ লগে লগে কি চাব লাগিব ইয়াত আদেশ দিছে বা ক্ৰিয়া কৰিবলৈ কোৱা হৈছে না এইটো এটা নাম শব্দ হয়। সো পঢ়িলেই গম পোৱা যাব। পাগল বুলি কোৱাৰ লগে লগে পাগল যোগ ইয়া পাইছো ন পাগলীয়া বা হাৰ যোগ ৱা হাৰু আমি পাইছো বা দেখিবলৈ কোৱা হৈছে ধাতু হৈছে বা ক্ৰিয়া কৰিবলৈ কোৱা হৈছে। সো সেইকাৰণে ইয়াত আমি কি বুলি ক'ব কৃত প্ৰত্যয় বুলি ক'ব পাৰো। সো এনেকুৱাকে আমি কি কৰিব লাগিব কোৱেশ্চনখিনি এক্সামত সলভ কৰিব লাগিব। ইয়াত চাব আৰু এটা বছৰৰ কোৱেশ্চন লোৱা আছে। ইয়াত চাব 2022ত কেনেকুৱা আহিছিলে সেইখিনি লৈছো ইয়াত। আৰু ইয়াত চাব মই 4 বছৰৰ লৈছো আৰু 4 বছৰৰ পৰাই চাব এইখিনি যদি চাই যায় তথাপি ইয়াৰ পৰা 6টা কমন পৰিব ইয়াৰ বাহিৰত এটাও নাহে। ইয়াত দি আছে খেতিয়ক। আমি এইটো যে প্ৰথমে ওলাইছিলো ন খেতি যোগ খেতিয়ক এইটো নাম শব্দ হয় তদ্ধিত প্ৰত্যয়ৰ উদাহৰণ হ'ব। তাৰপিছত নদীয়াল। নদীয়ালটো ৰিপিট হৈছে চাব বহুত কেইবছৰত আহিছে। এইটো নদী নাম শব্দ আৰু আল লাগিছে তদ্ধিত প্ৰত্যয়। মগনিয়াৰ মগ মাগিবলৈ কোৱা হৈছে। এইটো কি হৈছে কৃত প্ৰত্যয় হ'ব। মাগ যেতিয়া কোৱা হ'ব বা মগ যেতিয়া কোৱা হ'ব এইটো কি হ'ব অনিয়াৰ প্ৰত্যয় লগ লাগিছে। সো মগনিয়াৰ এইটো কি হয় কৃত প্ৰত্যয় তদ্ধিত প্ৰত্যয় নহয় কৃত প্ৰত্যয়ৰ উদাহৰণ হয় এইটো। তাৰপিছত কৈছে খাৱন। খাবলৈ কোৱা হৈছে ন খা আৰু অন প্ৰত্যয় লগ লাগিছে। এইটো এটা কৃত প্ৰত্যয়ৰ উদাহৰণ হয়। তাৰপিছত কৈছে দীৰ্ঘতম। দীৰ্ঘ আৰু তম দীৰ্ঘ এটা নাম শব্দ হয়। ইয়াত আদেশ দিয়া হোৱা নাই ন দীৰ্ঘ আৰু তম এইটো এটা কি হ'ব তদ্ধিত প্ৰত্যয়ৰে উদাহৰণ হ'ব। তাৰপিছত চাব কি দি আছে ইয়াতে বিহুৱা। বিহুৱা বুলি কোৱাৰ লগে লগে বিহু এটা নাম শব্দ হয় আৰু ৱা প্ৰত্যয় লগ লাগিছে। সো এইটো কি হয় তদ্ধিত প্ৰত্যয়ৰ এটা উদাহৰণ হয়। তাৰপিছত যুঁজাৰু। এইটোও পাইছো ন এইটো ৰিপিট হৈছে। যুঁজ যুঁজিবলৈ কোৱা হৈছে আৰু মানে প্ৰত্যয় লগ লাগি এইটো গঠন হৈছে। সো এইটো এটা কি হয় কৃত প্ৰত্যয়ৰে উদাহৰণ হয়। তাৰপিছত কৈছে বেগাই। বেগাই বুলি কোৱাৰ লগে লগে বেগ বুলি কোৱাৰ লগে লগে চাব ইয়াতেও কি হয় বেগা বুলি কোৱাৰ নিচিনা চাউণ্ড যদিও আহিছে আমি ইয়াত যদি চাব ইয়াত দুটা যদি তোমালোকে কি কৰা কৃত প্ৰত্যয় বুলি লিখি দিয়ে সেইটো শুদ্ধ হ'ব তদ্ধিত প্ৰত্যয় বুলি লিখি দিলেও শুদ্ধ হ'ব। কিন্তু চাব ইয়াত কি কৰিছে বেগ যোনটো দি আছে এইটো মানে ইয়াত এটা নাম শব্দৰ নিচিনাকে ব্যৱহাৰ কৰা হৈছে। সো ইয়াত তলত যদি এইটো চাব তলত যদি হস্যন্তৰ নিচিনা এটা চিন থাকে বা হস্যন্ত চিন থাকে তেতিয়া আমি একজেক্টলি এইটো
কৃত প্ৰত্যয় বুলি ক'ব লাগিব সো ইয়াত যদি তোমালোকে তদ্ধিত প্ৰত্যয় বুলিও দি দিয়া তথাপি এটো শুদ্ধ হ'ব কিন্তু এই যদি তলত হস্তান্তৰ নিচিনা এটা চিন থাকে যেটো মই দিলো এই যেটো চিন যেটো আছে এইটো যদি থাকে এটো কৃত প্ৰত্যয় দিব লাগিব সো মনত ৰাখিব ইয়াত চাব বেগাই বেগ যোগ আই বেগাই মানে এটো দুটাই হ'ব তদ্ধিত আৰু কৃত প্ৰত্যয় যিকোনো এটা দিব পাৰে তাৰপিছত কৈছে কহুৱা কপহুৱা ন কপহুৱা কপাহ যোগ উৱা কপাহটো কি হয় নাম শব্দ হৈছে আৰু উৱা প্ৰত্যয় লগ লাগিছে সো কপহুৱা হৈছে সো এনেকুৱাকে যদি তোমালোকে পঢ়ি লোৱা বা নোটছ কৰি লোৱা কি হ'ব ইয়াৰ পৰা 9টা যি নম্বৰ থাকে 9 নম্বৰ মানে গোটেইখিনি ক্যাৰি কৰিব পাৰিবা তোমালোকে সো ভিডিওটো গোটেইখিনি ভালকে চাবা আৰু কি কৰিবা নোটছ কৰি লবলৈ চেষ্টা কৰিবা গোটেইখিনি বস্তু সো আজি ভিডিওটো ইমানেই আছিল যদি ভিডিওবোৰ ভাল পায় লাইক আৰু শেয়াৰ কৰিবা আৰু কি লাগিব তোমালোকৰ যদি মানে আন এটা টপিকৰ ওপৰত ভিডিও লাগে হেতু নিশ্চয় কমেন্টত জনাব মই কি কৰিম নেক্সটত এই ভিডিওটো আনিবলৈ চেষ্টা কৰিম সো ভিডিওটো হেখলৈ চোৱাৰ বাবে ধন্যবাদ